কুৱেশ্যন হ'লে কওকচোন সুখৰ সংজ্ঞা সকলোৰে বেলেগ বেলেগ পইচা যদি দিয়ে তেতিয়া কাইলে বনাব পাৰিব তালি এসেনশিয়াল বস্তু কিছুমান যেনেকৈ ফ্ৰিজটো লাগে ডাইনিং টেবুল এখন লাগে কাম বন কৰি যদি 7টা বজাত ঘৰৰ পৰা ওলাই যাব লাগে তেতিয়াহ'লে কিমান সোনকালে উঠিব লাগে ভাবকচোন এজনৰ ঘুমুটি ভগাই নাই মই আকৌ গা পা ধুইও আহিলোঁ আফালে মুনুৱে দিছে মোক চাহ আৰু লগতে সুইট কৰ্ণটো আজি বোলো লৈ যাওঁ নালাগে আৰু বোলো টিফিন চিফিন বনাই থাকিবলৈ সদায়নো কিমান বনাই থাকিব বেগটোতে সোমোৱাই লৈছোঁ স্কুলতে গৈ বনাই খাব লাগিব আৰু মুনুৱে মোক ফ্লাক্সত পানী ভৰাই আনি দিছে দেখিছেনে কিমান মৰম কৰে আৰু আজি আপোনালোকক এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ দিম দেই আমাৰ মুনুহঁতৰ ঘৰটো কেতিয়া বনাব গুড মৰ্ণিং সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ কিন্তু পাকঘৰত দেখুৱাইছোঁহে মই যাওঁ মোৰ সময় একদমেই নাই আজি যে মোৰ ব্লাউজটোৰ লগত ভালকৈ নিমিলিলে নি ক'বচোন মানে এওঁ শুই আছিলে যে ব্লাউজটো কালি উলিয়াই থ'বলৈ মিলিছে অঁ কালি ব্লাউজটো উলিয়াই থ'বলৈ পাহৰি থাকিলোঁ তাৰপিছতে এতিয়া তেওঁ শুই থাকোঁতে মানে ঘকাম মকাম বেছিকৈ কৰিবলৈ টান পায় পটককৈ টানি আজৰি পিন্ধিলোঁ আৰু ইমান ডাঙৰ বৰষুণ ঐ থেংক ইউ ইমান ডাঙৰ বৰষুণতে ওলাইছোঁ এনেকৈ আধা ফাল দেখিয়ে তাৰমানে ঠিকনাই নাইকিয়া হৈছে আধা ফাল আহি পাইছোঁ 7টা বজাত আৰু আমাৰ 7টা বজাৰ পৰিৱেশ চাওক স্কুলৰ এয়া গোটেইখন বানপানী ফিল্ডত পানী স্কুলত পানী স্কুটি থ'বলৈ জেগা নাই এই অৱস্থা হৈ গৈছে এতিয়া ব্লক এটা দি পিনে আমাৰ এনেকৈ মানে অহা যোৱা কৰা ৰাস্তা আছিলে এইফালে এইটো নিচিনাকৈ এইবোৰ চব পোট খাই গ'ল চাওকচোন এই জানি মই ৰেইনকোট পিন্ধিও মানে তলৰখিনি নাবাছিলে ওপৰডোখৰহে কোনোমতে বাচি আহিছে তলডোখৰ গোটেই ফালে যোৱা মানুহজনীৰ নিচিনা জৰুৰী জুপুৰি হৈ আহিছোঁ বৰষুণৰ বতৰৰ কাৰণে বেছি ছাত্ৰ ছাত্ৰী আহিবই নোৱাৰিলে যিখিনি আহিলে সিহঁতক একত্ৰিত কৰি এনেকৈ ইয়াতে প্ৰাৰ্থনা ভাগ কৰাই দিলোঁ এই যাক বৰষুণত বাৰু ল'ৰা ছোৱালীবোৰ কেনেকৈ মাক দেউতাকে উলিয়াই পঠিয়াব চাওকচোন আমাৰ কলিজা সদায় উঠাৰ নিয়ম এটা আছে নহয় দৌৰ মাৰি আহিছে আইতা মই উঠিম কিন্তু আমাৰ এইফালে চোতাল চাওক কি অৱস্থা এনেকুৱা মানে বোকা নহয় কেতিয়াও তাইক তুলি পিনে আনিবলৈ মোৰ সাহসেই নহয় সেইকাৰণে অফ কৰাৰ পিছতে ইয়াতে তুলি দিছোঁ অ' তুমি ইয়াত থিয় হোৱাচোন মই ভালকৈ লৈ লওঁ কি হ'ল মাটি খচিছে কুকুৰকেইটাই মাটি খচিছে এতিয়া তুমি কি ল'বা বেগ লোৱা ধৰা তোমালৈ সদায় কিবা আনিবলৈ মই ক'ৰ পৰা পাৰিম শুন আজি ইমান বতৰ বেয়া তোমাক লৈ পিনে মই এইফালে যাবলৈকে ভয় লাগিছে চোৱাচোন বাৰু কিমান বেছি বতৰ বেয়া দেখিছা এই বতৰটোনো কি হ'ল আৰু বৰষুণ দি আছে কিন্তু বৰষুণ দিছে যে ইমান ভাল হৈছে অ' খেতি বাতি কৰিবৰ কাৰণে মই বিশেষকৈ এইটোৱে চিন্তা কৰোঁ আৰু কৃষকসকলৰ কেনেকুৱা লাগিছিলে ফটনা ফাটি যাওঁতে ন এতিয়া বৰষুণ যাক দিছে অন্ততঃ ধুনীয়াকৈ খেতি হ'ব ৰুব পাৰিব ৰোৱনীয়ে বেছি দেৰিলৈকে ৰুব পাৰিব তুলিবলৈ কষ্ট নহ'ব অ' তুমি খালানে কিবা কি খালা মেংগো খালা কোনে দিলে মায়ে দিলে চুমু দি কোৱাচোন মনো কি খালা টিভিটো অফ কৰিলে মই নাই কোৱা পাপাই কৰিলে চাগে কি খালা জানো কি খালা হয় কোনে দুখ পালে এইটো দদে দুখ পালে ন ওলা আমাৰ এইকেইটা যে ইমান গালি পাৰিলেও একো বুজি নাপায় দেই চিধা আহি পিনে বাৰান্দাত উঠিবহি মেকুৰীজনী এজনী জোক এটা লাগি আহিছিলে এনেকুৱা মুখতে কুকাৰটো এইটো ঠিকে আছে ইয়াৰ ঢাকনখন এখন বেলেগ মানে ইয়াৰ যিটো কুকাৰৰ মুখনি আছিলে নহয় ৰবাৰডাল বেয়া হৈ থাকিলে আকৌ কোনটো বিষ নাই বৰ্তমান দাঁতত খালি মুখখন মই কৈছিলোঁ নে এই মাচুলটো লক হৈ গ'ল সেই লক হৈ যোৱাৰ কাৰণে মানে এতিয়া ব্যায়াম কৰিব লগা হৈছে আৰু এটা কথা মই আগতে একদম জনা নাছিলোঁ মানুহে বোলে মুখখন মেলি পেলাই 4টা আঙুলি এনেকৈ সোমাব লাগে চাওক মই 4টা সোমাইছে কিন্তু 4টা নোসোমালেও 3টা সোমাবই লাগে চাব চাৰ্চ কৰি পেলাই ভয় নাখাব যদি কাবাৰ এতিয়াও তেনেকুৱা হোৱা নাই আপোনালোকে ব্যায়াম কৰিব কাৰণ মুখখনৰ এই 4টা আঙুলি সোমোৱাৰ লগত আপোনাৰ ৰোগ ব্যাধি বহু কথা আছে মই যদি এতিয়া কৈ দিওঁ কিছুমানে ক'ব আপুনি বেছি জনা দেখুৱায় কিছুমানে ক'লে ভয়ো খাব সেইকাৰণে তথাপিও কৈছোঁ আপোনালোকে নিজেই ইউটিউবত আজিকালি কি নাপায় গুগল চাৰ্চ কৰিলে কি নাপায় চাৰ্চ কৰি চাব যে কিয় 4টা আঙুলি সোমাব লাগে সেই ৰাহুল নে অঁ এওঁ সেই এক্সাৰচাইজ মানে এই মেচিনত উঠা এক্সাৰচাইজ চাহ বনাইছে দেই যিমানে বেমাৰ আজাৰ হৈছে আৰু মুঠতে মানুহবিলাকৰ বেমাৰ বুলি ক'লেই ভয় লগা হৈছে সেইকাৰণে যিমানখিনি পাৰি মই এনেও আগতো কৈছোঁ চবটো নোৱাৰি কিন্তু যিখিনি পাৰি সেইখিনি
এৰিবও লাগে আৰু লগতে এক্সাৰসাইজ যেনেকৈ হওক আৰু মেচিনৰ দ্বাৰা হওক বেলেগকৈ হওক কৰিব লাগে দেই কালি ৰাতিয়ে ভাত খোৱা আকৌ আজি ৰাতি ভাত খাবলৈ লৈছো মোক স্কুলত বাইদেউহঁতে কয় দেই এনেকৈতো কেনেকৈ থাকা তুমি ভোক নালাগেনে আচলতে অভ্যাসেই নৰ বোলে কৰ্ণপথে কৰে সৰ মাকৰ লগত শুব আৰু মাক যেতিয়া উঠি আহিব সমানে উঠিব এসাঁজ ভাত যদি মুনুৱে ৰান্ধি খুৱাব বুলি ৰৈ থাকিলোহেঁতেন এতিয়াও চাগে আমি খাবলৈ নাপালোহেঁতেন তুমি তাত ক'ত বহিবা ইয়াত বহিবা আহা 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 ক'ত বহিবা ইয়াত এইফালে বহিব নোৱাৰিবা নহয় তুমি ইফালে বহিলে পাৰিবা মায়ে নহ'লে খুৱাব নোৱাৰিবা নহয় তুমি যদি খাওঁ বুলি ভাবা খাবা নেকি খাবা কিছুমানে যে অকলে অকলে ল'ৰা ছোৱালী তুলিছে মই ভাবো কেনেকে তুলিছে আমাৰ মানে একদম মাকৰ ডিঙিটো নেৰে মুঠতে দেই মাক আমনি নকৰিবা আমি তলত খাম নহ'লে হ'ব তলতে গোটেইকেইজনী বহি খাম তলত খাম অ'কে মই তোমালৈ আনোগে গোটেইকেইজনীয়ে তলত খাম দেই কলি যাদু এনেকুৱা কথা আৰু দেখিছে সমানে শুব সমানে উঠিব কি হ'ল দেউতা ফটো তুলি দিলে আমি খাই উঠি এতিয়া আকৌ এয়া সোণটোলে বনাই আছো কোমল ভাত আৰু এয়া বইল দাইল এইখিনি পিছে মুনুৱে পাতিছে দেই তাৰপিছত আৰু ভাজি চাজি কিবা বনাব লাগিব একেবাৰতে বনাই দিলোঁ আমাৰ লগত এতিয়া হটকেছত ভৰাই ৰাখিছোঁ বাবলু আৰু এখেতে খাবলৈ দেউতাক বেজি দিছা নি দেহা মামা আমনু 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 এতিয়া কলা বুলি হ'ব মই আমনু আমনুকন মুনুকন কলাই আকৌ চাওক দেই দিনবোৰ এনেকৈ পাৰ কৰিব লাগে যাতে দিনটো বৰিং নালাগে হয় নাই কওকচোন কাম কৰি যাতে আমনি নালাগে কাৰণ কাম কৰিবই লাগিব খাবই লাগিব জিন্দগী এনেকৈ আগবঢ়াই নিবই লাগিব জীৱন জীৱনে আৰু ভগৱানে পঠিয়ালে যেতিয়া তেওঁ নিব মন যাব তেতিয়াহে যামগৈ তাৰ আগলৈকে এনেকৈ থাকিব লাগিব এটা সৰু কথা আপোনালোকক ক'ব লগা আছিলে কিন্তু কোৱাৰ আগতে মই আগতেও কৈছোঁ আজিও এবাৰ অনুৰোধ কৰিম যে কিছুমান প্ৰশ্ন কৰাৰ আগত প্লিজ এবাৰ অন্ততঃ নিজকে সুধি চাব যে প্ৰথম কথা সেই কথাটো আপুনি সন্মুখত সুধিব পাৰিবনে নোৱাৰে যদি সন্মুখত সুধিব নোৱাৰে তেতিয়াহ'লে কমেণ্টটো নিদিব আৰু দ্বিতীয় কথা সেই কথাটো যদি আপোনাক সোধে তেতিয়া যদি আপোনাৰ ভাল লাগে তেতিয়া ক'ব লগা নাই যদি আপোনাৰ বেয়া লাগে তেতিয়াহ'লে আপুনিও সেই কথাটো বেলেগক নুসুধিব আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকে আমাক সম্পূৰ্ণভাৱে জানে এই বস্তুটো আনিছিলোঁ আমি হেৰিৰ পৰা টেঙাপুখুৰীৰ পৰা এই বস্তুটোৰ জন্মঘৰ হৈছে টেঙাপুখুৰী মানে এতিয়া মোৰ ছোৱালী আগতে ৰীণাৰ ছোৱালী ন এতিয়াও ৰীণাৰ ছোৱালী আৰু ৰীণাৰ ছোৱালী আৰু ৰশ্মিৰ ছোৱালী এতিয়া মানে দুজনী মা হয় নাই দুজন দেউতাৰ ভিতৰত এজন দেউতা নাই কিন্তু নাথাকিলেও তেওঁ য'তে আছে তাৰ পৰাটো চাই আছে গতিকে দেউতাও দুজনেই আৰু এইখনে আমাৰ সংসাৰখন এতিয়া মই ক'বলৈ লোৱা কথাটো হৈছে কি হঠাৎ মানে সুধি দিয়ে যে প্ৰশ্নৰ উত্তৰটো মই তাত নিদিলোঁ ইয়াতে দি দিছোঁ সুধিছে মুনুহঁতৰ ঘৰটো কেতিয়া বনাব এইটো মানুহৰ টপিক হ'লনে বাৰু এইটো মানুহৰ কুৱেশ্যন হ'লনে কওকচোন তো ঘৰ নথকাকৈ হাবি জংঘলত আছে নে কিনো তেনেকুৱা নিচিনা দেখিছিলে নি বাৰু কেনেবাকৈ হাবিত আছিলে নি এনেকুৱা আগতে হাবিত আছিলোঁ এতিয়া অকণমান ঘৰ নহয় এতিয়াহে সুধিছে আকৌ ঘৰটো কেতিয়া বনাব বুলি ঘৰটো হেৰি নেকি এইটো নহয় পইচা হেৰি সোণৰ টোপোলা এটা পোৱা কথা আছে ভাই তেতিয়া বনাব চাওক দে মই আগতো কৈছোঁৱে কথাটো কেনেকৈ মুনুহঁতক মাকে ডাঙৰ কৰিছিলে ডাঙৰ হ'ল ল'ৰা ছোৱালীকেইটা সুন্দৰকৈ দুজনীক দুফালে উলিয়াই দিলে ল'ৰা এটা আছে সি চাকৰি পালে ঘৰটো বনাব আকৌ তাৰমানে আপোনালোকে পকা ঘৰৰ কথা কৈছে চাওক সন্তুষ্টি লভিবলৈ হ'লে বা নিজে সন্তুষ্ট হ'বলৈ হ'লে কোনোবাই কেঁচা ঘৰটোতো হ'ব পাৰে কোনোবাই ধৰক কোনোবাই পকা ঘৰ এটা থাকিও সন্তুষ্ট নহ'ব পাৰে আকৌ কিছুমানে ধৰক আমাৰ নিচিনা ঘৰটোৰ কথাও ভাবিব পাৰে যে তিনিমহলীয়া এটা ঘৰ হোৱা হ'লে কিছুমানে আকৌ তিনিমহলীয়া ঘৰ হ'লেও নহ'ব এটা ফ্লেট হোৱা হ'লে গতিকে সুখৰ সংজ্ঞা সকলোৰে বেলেগ বেলেগ সিহঁতি ভালে আছে সুখেৰে আছে সুখলে আছে মিছাকৈ সেইবোৰ কথা একদম চিন্তা কৰিব নালাগে খালি এটা কথা চবৰে সপোন থাকে যে মই ঘৰটো এনেকৈ বনাম ইহঁতৰ ভাইটিও বনাব সেইটো অকণমান হয়তো দেৰি হ'ব কাৰণ সেই তাত এতিয়া কিমান মাটি পেলালে আপোনালোকেতো দেখা নাই সেইখিনি কিমানখিনি কষ্ট কৰি আৰু চাকৰি এটা পোৱাৰ লগে লগে হঠাৎ একদম দালান এটা কোনেও বনাই দিব নোৱাৰে আমি এই ঘৰটো বনাইছোঁ এতিয়া বিয়া হোৱা হ'ল 30 বছৰ হয়নে মুনু আহিও আমাৰ যিটো ঘৰ পাইছিলে
টুপ টুপকে পানী পৰা হৈছিলে তলৰ ভগা ফ্লোৰখন ভগা ফ্লোৰখন ভাল নাছিলে এখন আছিলে তাত বৰষুণতে একদম পানী পুৰা বালতি পাতি থাকিব লগা হয় গতিকে আমি তেতিয়া 30 বছৰ বিয়া হোৱাৰ পিছত যদি এতিয়া বনাব পাৰিছো মোৰ চাকৰি কৰা হ'ল মই সদায় ঘৰটো কেতিয়া বনাব কেনেকুৱা লাগে তেতিয়া মই তেতিয়া যদি মই পাৰিলোহেঁতেন তেতিয়াই বনালোহেঁতেন নহয় নে তো নোৱাৰিলো কাৰণেহে তেতিয়া বনা নাছিলো গতিকে এনেকুৱা কথাবোৰ প্লিজ নুসুধিব আৰু আপোনালোকে কয় সব কমেন্ট নপঢ়িব কমেন্ট বিলাক মানে এনেকুৱা হয় পঢ়ি যাওঁতেতো কোনোবাটো চকুত ওলাবই ন কেনেকেতো সেইটো এৰি থৈ যাম বা কওকচোন পটককে চকুত পৰে কিন্তু চবৰে উত্তৰবোৰ কেতিয়াবা নিদিওঁ কেতিয়াবা এনেকে দি দিওঁ সকলো ভালে কুশলে থাকক আৰু এই কুৱেশ্যনটো মই ভাবো অনাগত দিনত আমি আকৌ নাপাম কাৰণ আৰু এটা কথা নহয় মোক বা সেই কথাটো সুধিলে মই গৈ পিনে বিয়নী সুধিম কিন্তু আপোনালোকৰ ঘৰটো কেতিয়া বনাব মোক কওকচোন মোক সুধিছে মানে কি মানে এইবিলাক যোন গৰাকী কৈছে পইচা যদি দিয়ে তেতিয়া কাইলে বনাব পাৰিব যদি আপুনি পইচা দিম বুলি ভাবে যদি দিব নোৱাৰে তেতিয়া দুদিন কিন্তু এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে যদি আপোনালোকে ভাবি আছে যে আৰু চাকৰিটোকো একো পোৱা নাই নেকি সিহঁতৰ ঘৰখনৰ তেতিয়া চালে মানে সঁচাকৈ কৈছো ইমান সেইদিনা মোৰ ভাল লাগিছে ভাল মানে কেলে আজিকালি এচেঞ্চিয়েল বস্তু কিছুমান যেনেকৈ ফ্ৰিজটো লাগে ডাইনিং টেবুল এখন লাগে যেনেকৈ চোফা এযোৰ লাগে ভাল বিচনা এখন লাগে মেট্ৰেছ কেইটা লাগে বা আলহী আহিলে ঠাণ্ডা দিনত শুবলৈ ধুনীয়াকৈ ব্লেংকেট লাগে লাগে মানুহৰ ঘৰত কিছুমান যাৱতীয় বস্তু এতিয়ালৈকে কিন্তু বহুত বস্তু তেনেকৈ কিনিলে সেইদিনাখন ঘৰখন দেখিছে তো ঠাহ খাই আছে আৰু এটা ল'ৰা এজনী বোৱাৰী ইহঁতিটো ওলাই আহিলে এতিয়া ইহঁতৰ ঘৰ এখনেই বায়েকৰ ঘৰ য'ত বিয়া হ'ল সেইখনেই বায়েকৰ ঘৰ গতিকে সিহঁতি ধুনীয়াকৈ চলি মেলি খাই থাকিব আৰু নিৰোগী হৈ থকাটো আচলতে মানুহৰ আচল কথা তেতিয়া মানুহৰ জীৱনটো এনেও সুখেৰে হয় মানে কেঁচা ঘৰত আছে যদি সুখতে আছে কিছুমানে অট্টালিকাত থাকিও সুখত নাথাকিব পাৰে একদম সেইটো কথা গতিকে একদম চিন্তা কৰিব নালাগে যিসকলে আমাক সদায় ভালকে সাপোৰ্ট কৰিছে ভালকে কমেন্ট কৰিছে আমাক উৎসাহ দিছে আপোনালোককটো আৰু বাদ দি আমি একো কথা বেলেগ ভাবিবই নোৱাৰো সকলো ভালে কুশলে থাকক আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈ দিছো বাই বাই